আজি 4 নম্বৰ দিনতে ভৰি দিছেহি। পৰিস্থিতি একো থাম কটা নাই, বৃদ্ধিয়ে হৈছে। ONGC-য়ে কেলে ইমান গাফিলতি কৰিছে আমাৰ এই অঞ্চলৰ ৰাইজক লৈ পিনি একো ধৰিব পৰা নাইকিয়া। গোটেই মানুহৰ স্বাস্থ্য অৱনীত হৈ গৈছে, টোপনি ক্ষতি হৈছে, শব্দত মানুহ থাকিব পৰা নাই। শিশুসকলক উপযুক্ত তেখেতলোকে একো খাদ্য বা ফল মূল বা জুচ একো দিয়া নাইকিয়া। কালি ইয়াত এটা প্ৰতিবাদী হৈ গৈছে আৰু আমি এতিয়াও চিন্তা কৰিছোঁ আকৌ এতিয়া প্ৰতিবাদীয়ে কৰিব লাগিব নেকি। এই মুহূৰ্তলৈকে আমাক চাহ একাপ দিয়াৰ ব্যৱস্থা তেখেতলোকে কৰিব পৰা নাইকিয়া। আৰু কি কৰিছে তেখেতলোকে, ইমান তেখেতলোকক অনুৰোধ কৰিছোঁ, অনুৰোধ কৰাৰ পাছতো তেখেতলোকে এই মুহূৰ্তলৈকে এই অঞ্চলৰ আমাক কোনো গেছ জ্বলাবলৈ নাই দিয়া, মানুহ থাকিবলৈ দিয়া নাই। জিলা প্ৰশাসনে আমাক এটা শিবিৰ কৰি দিছে বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত, তাত ৰখাইছেগৈ। কিন্তু জিলা প্ৰশাসনে আমাক যথেষ্ট সহায় কৰি আছে, কিন্তু ONGC-য়ে কেলে আমাৰ ওপৰত ইমান গাফিলতি কৰিছে। তাৰ আমাৰ ৰিগটোৰ কিনাৰত যিটুকুৰা মাটি আমাৰ নিজৰ মাটি, তাত আমি ডাঙৰ ট্ৰেক্টৰে হাল বাই খেতি কৰিবলৈ আমি যো-জা কৰিছিলোঁ, কিন্তু এতিয়া তাত খেতি কৰাটো পৰিৱেশেই নাই। গোটেই ক'লা হৈ তাৰ তেলটোৱে গোটেই আমাৰ মাটিক চদৰা মাটি একেবাৰে ক'লা ড্ৰাই কৰি পেলালে। সেইখিনি আমাক ক্ষতিপূৰণ আমাক ONGC-য়ে দিব লাগিব। আমি খেতি কৰি যেনে তেনে পেট ভাত খাই থকা মানুহ। আমাৰ এই গাঁওখনক লৈ যাতে ONGC-য়ে একো হেতালি নেখেলে। আৰু এই অঞ্চলৰ ইমান দুখীয়া দুখীয়া মানুহ আছে, এতিয়া ঘৰ দুৱাৰ এৰি বনগাঁও হাইস্কুলত থাকিবলগীয়া হৈছেগৈ। আমাৰ স্থানীয় বিধায়ক মহোদয় কালি আহি যথেষ্ট সহায় কৰিছেহি। কালি তেখেতে গোটেই খোৱা বোৱা পানী যোগান ধৰিছে। আছু নেতৃত্ববৃন্দ সমীৰণ ফুকন ডাঙৰীয়া তেখেতলোকো আহিলে, তেখেতলোকেও কালি আমাৰ শিবিৰত যথেষ্ট সহায় কৰিছে। দল সংগঠন সকলো আহিছে, শৃংখল চলিহা ডাঙৰীয়াও আহিছে, তেখেতলোকেও আমাক যথেষ্ট সহায় কৰিছে। কিন্তু ONGC-ৰ গাফিলতিটোৰ কথা আমি এতিয়ালৈকে বুজিব পৰা নাইকিয়া কি হৈছে। আজি 4 নম্বৰ দিনতে ভৰি দিছেহি। পৰিস্থিতি একো থাম কটা নাই, বৃদ্ধিয়ে হৈছে। ONGC-য়ে কেলে ইমান গাফিলতি কৰিছে আমাৰ এই অঞ্চলৰ ৰাইজক লৈ পিনি একো ধৰিব পৰা নাইকিয়া। গোটেই মানুহৰ স্বাস্থ্য অৱনীত হৈ গৈছে, টোপনি ক্ষতি হৈছে, শব্দত মানুহ থাকিব পৰা নাই। শিশুসকলক উপযুক্ত তেখেতলোকে একো খাদ্য বা ফল মূল বা জুচ একো দিয়া নাইকিয়া। কালি ইয়াত এটা প্ৰতিবাদী হৈ গৈছে আৰু আমি এতিয়াও চিন্তা কৰিছোঁ আকৌ এতিয়া প্ৰতিবাদীয়ে কৰিব লাগিব নেকি। এই মুহূৰ্তলৈকে আমাক চাহ একাপ দিয়াৰ ব্যৱস্থা তেখেতলোকে কৰিব পৰা নাইকিয়া। আৰু কি কৰিছে তেখেতলোকে, ইমান তেখেতলোকক অনুৰোধ কৰিছোঁ, অনুৰোধ কৰাৰ পাছতো তেখেতলোকে এই মুহূৰ্তলৈকে এই অঞ্চলৰ আমাক কোনো গেছ জ্বলাবলৈ নাই দিয়া, মানুহ থাকিবলৈ দিয়া নাই। জিলা প্ৰশাসনে আমাক এটা শিবিৰ কৰি দিছে বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত, তাত ৰখাইছেগৈ। কিন্তু জিলা প্ৰশাসনে আমাক যথেষ্ট সহায় কৰি আছে, কিন্তু ONGC-য়ে কেলে আমাৰ ওপৰত ইমান গাফিলতি কৰিছে। তাৰ আমাৰ ৰিগটোৰ কিনাৰত যিটুকুৰা মাটি আমাৰ নিজৰ মাটি, তাত আমি ডাঙৰ ট্ৰেক্টৰে হাল বাই খেতি কৰিবলৈ আমি যো-জা কৰিছিলোঁ, কিন্তু এতিয়া তাত খেতি কৰাটো পৰিৱেশেই নাই। গোটেই ক'লা হৈ তাৰ তেলটোৱে গোটেই আমাৰ মাটিক চদৰা মাটি একেবাৰে ক'লা ড্ৰাই কৰি পেলালে। সেইখিনি আমাক ক্ষতিপূৰণ আমাক ONGC-য়ে দিব লাগিব। আমি খেতি কৰি যেনে তেনে পেট ভাত খাই থকা মানুহ। আমাৰ এই গাঁওখনক লৈ যাতে ONGC-য়ে একো হেতালি নেখেলে। আৰু এই অঞ্চলৰ ইমান দুখীয়া দুখীয়া মানুহ আছে, এতিয়া ঘৰ দুৱাৰ এৰি বনগাঁও হাইস্কুলত থাকিবলগীয়া হৈছেগৈ। আমাৰ স্থানীয় বিধায়ক মহোদয় কালি আহি যথেষ্ট সহায় কৰিছেহি। কালি তেখেতে গোটেই খোৱা বোৱা পানী যোগান ধৰিছে। আছু নেতৃত্ববৃন্দ সমীৰণ ফুকন ডাঙৰীয়া তেখেতলোকো আহিলে, তেখেতলোকেও কালি আমাৰ শিবিৰত যথেষ্ট সহায় কৰিছে। দল সংগঠন সকলো আহিছে, শৃংখল চলিহা ডাঙৰীয়াও আহিছে, তেখেতলোকেও আমাক যথেষ্ট সহায় কৰিছে। কিন্তু ONGC-ৰ গাফিলতিটোৰ কথা আমি এতিয়ালৈকে বুজিব পৰা নাইকিয়া কি হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।